দেউতা বাই মোক স্কুটিখন নিদিয়ে মই আজিহে সুধিছো মোৰ লগৰ ছোৱালীজনী বাৰ্থডেলৈ যাবলগীয়া আছে পঢ়া শুনাত মনোযোগ দিব লাগে নে স্কুটি চলাই ফেশ্বন দিব লাগে কত পইচা আছে কি বুজিবি ঠিক আছে তই যা স্কুটি মই খোজকাঢ়িয়ে যাম যাব খুজিছ যা কিন্তু সন্ধিয়া নহওঁতে ঘৰ সোমাবি নহ'লে মিটিঙৰ পৰা আহি মায়ে মোকেহে জানিবহি বুধবাৰে মই বন্ধনৰ পইচা দিম নে স্কুটিখনৰ মই মাহেকীয়া কিস্তি মাৰিম আকৌ সেই বন্ধনৰ পাৰ্টীয়ে যদি পিচটো উঠাই লৈ যায় এই গেলা গৰমত খাবি ফ্ৰিজৰ পানী কি হ'ল ইমান দেৰি হ'ল যে পা স্কুটিলৈ কৰবালৈ গৈছিল মই ঘৰত ফাঁকি দিহে আহিছো সন্ধিয়া হলে ঘৰত বকিব বেলেগে না যাম দিয়া এতিয়া অলপ ফুৰি আহোঁগৈ ব'লা ঠিক আছে ব'লা হে বিশ্বকৰ্মা আজি দুটামান পেচেঞ্জাৰ দিবা আৰু কালি 50 টকাহে পালো দোকানৰ বাকী কেইটা দিবলৈ আছে গেৰেজৰ পৰা নতুনকে টায়াৰ এটা কিনিলো তাকো দিবলৈ আছে উফ ৰাম তেতু গুৰিলৈকে ধাৰ হেল্ল' হেল্ল' প্ৰশান্ত দা তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে অলপ ৰখিবা হেৰি পেট বহাৰ ৰিজাৰ্ভ এটা আছে কিমান ল'ব ৰিজাৰ্ভটো পাইছিলোৱেই উপায় নাই কেঞ্চেল কৰিব লাগিব বহু দিনৰ মূৰত অনামিকাই নিজে ফোন কৰি আহিছে হেৰা যাব না নোযোৱা এতিয়া মই নাযাওঁ পেট বহাৰ ৰাস্তাটো ভাল নহয় আৰু মোৰ গাড়ীৰ কণ্ডিশ্যনো ভাল নহয় তাকে কৈ দিলেই হ'ল কিনো টেংগনিখন দি আছা আলটো ভালটো কি পেচেঞ্জাৰ বুলি ভাবিছা নেকি প্ৰশান্ত দা পালাহি কি ইম্পৰ্টেণ্ট কথা আছিল কোৱাচোন তোমাক ক'বলৈকে বেয়া লাগিছে একো বেয়া পাবলগীয়া নাই কৈ দিয়া অনামিকা ফৰ্ম ফিল আপৰ কাৰণে 1500 টকা কমি আছে পৰহিলে লাষ্ট ডেট তুমি দিব পাৰিবা নেকি কি হ'ল প্ৰশান্ত দা দিম কাইলৈ আবেলিকে দিম হ'বনে হ'ব পৰহিলেহে লাষ্ট ডেট এতিয়া মোৰ কম্পিউটাৰ ক্লাছ আছে চাৰিআলিলৈ থৈ আহিবা ব'লা ব'লা ডিমৌ চাৰিআলিলৈ যাবা ৰিজাৰ্ভ যাবা কেইনো যাবা কোৱা কিনো কথা কয় হে আপুনি ডিমৌ চাৰিআলিতে আছে কিনো কথা কোৱা হে 300-500 টকা দিম বোলা কিয় বুজা নাই আপুনি ডিমৌ চাৰিআলিতে আছে ৰাম ভাগৰ লাগি আহিছে ব'লা মই উঠিছো দেই তুমি গাড়ী চলোৱা কি কৰা যায় এতিয়া কি যে কৰো তেখেতক কিবা এটা কৰিবই লাগিব ৰ বাপেকে ডিমৌ চাৰিআলি পালেহি আপুনি উঠক পালোহি নেকি ভাইটি পালেহি নামক ঠিক আছে লোৱা এইটো কলিতাই 500 টকা দিম বুলি কৈছিলো 500 টকা দিলোৱে ঠিক আছে লোৱা এই ভাগ লোৱা কৃষ্ণ যাত্ৰাটো হ'ল যেনে তেনে এই ভাইটি সকলো ভাল পালো এটা কথাই বেয়া পালো স্লো ড্ৰাইভ লং লাইফ সাৱধানে গাড়ী চলাবা